আজি মই বিশেষ এখন নাৰ্চাৰীত উপস্থিত আছোঁ আৰু নাৰ্চাৰীখনৰ কিছু সংখ্যক পুলি আচলতে বৰ্তমান খুব কম পুলি মজুত আছে, বৰ্তমান বিকি আছে আৰু পুলি আহি আছে। কিন্তু মই আজি হঠাৎ সুবিধা পাই আচলতে নাৰ্চাৰীখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এই নাৰ্চাৰী কৰিছে তিনিচুকীয়া জিলাৰ গন্ধগুৰি হাঁহখাতিত সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি প্ৰাঞ্জল বৰপাত্ৰ গোহাঁই। আচলতে ৰাজপথৰ সংগ্ৰামৰ লগতে আচলতে বাৰী বা আমাৰ অঞ্চলটো কেনেকৈ সেউজকৰণ কৰিব পাৰি বা বিভিন্ন ফল মূলে কেনেকৈ উভৈনদী কৰিব পাৰি তেনে চিন্তাৰে আচলতে দাদাই ইয়াত আচলতে পুলি ৰাখিছে প্ৰাঞ্জল বৰপাত্ৰ গোহাঁয়ে। আৰু মই এই পুলিখিনি কিছু দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই পোনপটীয়াকৈ আচলতে প্ৰাঞ্জল বৰপাত্ৰ গোহাঁইৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেওঁ আচলতে কি কি পুলি আছে আৰু কি কি পুলিৰ দাম আচলতে কেনেধৰণৰ সকলো আপোনালোকক বুজাই ক'ব। আৰু মই দাদা এইটো কি পুলি ৰাখিছে আপুনি? এইটো মেহগনি। মেহগনি খুব আফ্ৰিকান মেহগনি। হেৰিটো উন্নত জাতৰ হয়, প্ৰায় মানে 15 পৰা 20 বছৰ ভিতৰত ই মেচিয়ৰ হৈ যাব। এইটো হৈছে আম। এইটো কাটিং পুলি। হয়, ই বৰ্তমান ফুলিছিলে কিন্তু এতিয়া ফুলবোৰ মৰি হৈ গ'ল, কিন্তু এতিয়া এইটো ৰোপণ কৰিলে হয়তো অহা বছৰৰ পৰা ই কলি ধৰিব। আৰু আপোনাৰ মই ডালিম পুলি দেখাইছোঁ। ডালিম পুলি আপোনাৰ ৰেট কেনেকুৱা? ডালিম পুলি আছে। হয়, এইবোৰ ডালিম পুলি প্ৰায় মানে শেষ হৈ গৈছে, পুনৰ আমি অনাৰ ব্যৱস্থা কৰিছোঁ। হয়, এইবোৰ ডালিম পুলি। হয়, ডালিম পুলি ইয়াৰ আপোনালোকে এনেই ধৰক বজাৰ মূল্য আপোনালোকে কেইটকা দৰ দিছে? আচলতে আমি সদ্যহতে মোৰ যদি ইয়াৰ পৰাই নিয়ে হয়, তেতিয়া মই প্ৰায় 80 টকাকৈ মই বিক্ৰী কৰোঁ। হয়, কিন্তু মই যদি নিজে দিবলগীয়া হয় প্ৰায় মানে 140, 130 এনেকৈ আমি দিওঁ। হয়, আৰু আপোনাৰ এই নাৰ্চাৰীত আচলতে আৰু বিভিন্ন পুলি দেখিছোঁ, অলপ দেখাই দিব। প্ৰতিটো প্ৰজাতিৰ পুলি আপুনি অলপ হয়। লিচু মানে প্ৰায় মানে শেষেই হ'ল। হয়, দুই এটা মৰি গ'ল, তাৰে দুটামান বাচি আছে। এইকেইটা লিচু পুলি। হয়, লিচু আছে। হয়, কাটিং পুলি। হয়, মানে ধৰি লওক 2-3 বছৰ পিছতে লাগিব। হয়, এইটো পাইন গছ প্ৰায় মানুহে বিচাৰে। হয়, পাইন পুলি আছে। কম পৰিমাণে আনি থৈছোঁ। হয়, প্ৰায় মানে 50টামান আনিছিলোঁ, এতিয়া প্ৰায় 6-7টামান আছে। হয়, নিশ্চয়। আৰু বেল যিটো মানে আমাৰ পূজাত যে লাগে, যিটো বেল পাত প্ৰায় এইবোৰ পূজাৰ কাৰণে বহুতে নিয়ে। হয়, এইটো বেল পুলি। হয়, আমি ইয়াৰো সেই ৰেটটো আমি একেই ৰাখিছোঁ। হয়, আৰু এই সময়ত আমি আচলতে বজাৰত যথেষ্ট চাহিদা থকাৰ বিশেষ এবিধ পুলি আচলতে বগৰী পুলি দেখিছোঁ। এই বগৰী পুলিকেইটাৰ বিষয়ে অলপ বুজাই দিব আপুনি। আছে ইয়াত বগৰী, এই যিটো আপেল বগৰী। হয়, আমি যিটো আপেল বগৰী বুলি কওঁ। হয়, এইটো আপেল বগৰী। হয়, ইয়াৰ এনেই মূল্য আপুনি কেনেকৈ ধৰিছে? এইবোৰ আমি 100 টকা পাৰ পিচকৈ আমি বৰ্তমান ইয়াৰ পৰা ডেলিভাৰী দি আছোঁ। আপোনাৰ কমলা পুলিও ৰাখিছে? কমলা ৰাখিছোঁ। কমলাবিলাক কাটিং পুলি নে আপোনাৰ? কাটিং হয়। কমলাৰ ৰেটটো কেনেকুৱা আপোনাৰ? এইবোৰ একেই ৰেট। হয়, এইটো প্ৰায় 100 টকা, 120 টকাকৈ আমি ইয়াৰ পৰা চেলিং কৰি আছোঁ। হয়, কমলা ৰাখিছে। বিভিন্ন প্ৰজাতিৰ আচলতে আপুনি পুলিয়াত ৰাখিছে। আৰু এইটো কি? এইটো হৈছে হেৰি লেটেকু, যিটো পাবলৈ আগতেতো আমি বাৰীৰ ঢাপত বা বাৰীতে আমি যথেষ্ট পাইছিলোঁ, যদিও এতিয়া বৰ্তমান এনেধৰণৰ পুলি পাবলৈ নাই আচলতে, বা লেটেকু পাবলৈ নাইকিয়া হৈ গৈছে, প্ৰায় ল'ৰাই চিনি নোপোৱাই হৈছে। চ' আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা আচলতে দাদাক অৰ্ডাৰ কৰক। মই দাদাৰ নাম্বাৰটো আচলতে স্ক্ৰীণত দি দিছোঁ। চ' আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰিব। আৰু বিভিন্ন প্ৰজাতি আপোনালোকে পুলি পাব, আঙুৰ পুলি পাব আপুনি ইয়াত। ৰঙাচন্দন, এইটো ৰঙাচন্দন হয়। হয়, ইয়াৰ দামটো কিছু 120 টকাকৈ আমি দি আছোঁ। হয়, ৰঙাচন্দন। এইটো বগা চন্দন, এই পুলি বগা চন্দনৰ পুলি, এইটো বগা চন্দন। হয়, ইয়াতে আছে এইটো মেহগনি আছে, এইটো আছে সাঁচি পুলি আছে, আঙুৰ পুলি আছে ইয়াত। হয়, এইকেইটা আঙুৰ, এইকেইটা মানে ফুলিছিলে, এতিয়া বাৰিষা হোৱাৰ কাৰণে ফুলবোৰ মৰি গ'ল। চ' আপোনালোকে আহক দাদাৰ এই নাৰ্চাৰী, সৰু নাৰ্চাৰী, তেজপাতৰ পৰা আদি কৰি বিভিন্ন আচলতে বিভিন্ন ফল মূল আচলতে দাদাই যদি আপোনাৰ লগত যদি যোগাযোগ কৰে, যিকোনো পুলি আচলতে আপুনি যোগান দিয়াৰ ব্যৱস্থা কৰিব। হয়, আমি প্ৰায় বৰ বেছি দূৰলৈ নোৱাৰোঁ, মানে 9-10 কিলোমিটাৰ ভিতৰত আমি মানে দিৰাক কাকপথাৰ অঞ্চলটোত আপুনি ডেলিভাৰী দিয়াৰ ব্যৱস্থা কৰিব পাৰিব। আমি দি আছোঁ তেনেকৈ। হয়, চ' আপোনালোকক দৰকাৰ হ'লে কণ্টেক্ট কৰক। মই দাদাৰ নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।